আজি ইমান গম পাইছে সদায় সদায় কিমাননো ভাত সিজাই যে খোৱা নিহঁতক লালুকিজনীও এদিনো ভাত এসাঁজ সিজাই যাব নোৱাৰে নহয় সদায় মই বনাই বনাই খুৱাব লাগিব কাম বন একো নাই এনেই ঘূৰি ফুৰিব আজি তাইকে বনাবলৈ কওঁ ক'ত গ'ল জানো এজনী লালুকি লালুকি ক'ত গ'লি তই মায়ে চিঞৰ মাৰিলে মানে এতিয়া মই ভাত বনাব লাগিব এই গৰমত আৰু মই ভাত বনাই থাকিব আছেনে এতিয়া ঠাণ্ডা লৈ পিনে অকণমান বাহিৰত বহিছোঁহে মায়ে মাতিলেই মানে নাই কিবা এটা বুদ্ধি কৰিব লাগিব মই ভাত পানী সিজাই থাকিব নোৱাৰোঁ দেই ইমান গৰমখনত তই ইয়াত বহি আছ যাচোন যা লালুকি আজি ভাতকেইটা তই বনা সদায় সদায় গৰমখনত মই কিমান বনাই খুৱাম কচোন মাকজনীয়ে ইমান ডাঙৰ হ'লি তই এতিয়ালৈকে মানে সেই এনেই ঘূৰি ফুৰিবলৈ এৰা নাই ন বেলেগ কাম বন নাই ইয়াতে বহি থাকিবি আৰু একো কৰিবলৈ নাজানো যা আজি ভাতকেইটা তই বনা এই হেন গৰমত আৰু সদায় সদায় মই বনাই থাকিব নোৱাৰোঁ ন মোৰ কি কষ্ট নহয় নি আকৌ গৰমটোৱে লাগে হে যা ভাত বনাবি হেৰি নহয় ভাতকেইটা বনোৱাত বাৰু আপত্তি নাই মই পিছে এতিয়া নিজে নাখাওঁ নবনাওঁ দেই হেৰি নহয় মানে মোৰ পেটটো গণ্ডগোল কৰি আছে কেইবাজে অহা যোৱা কৰিছোঁ ঠিক নাই আৰু সেই বুলিয়ে তই ইয়াত এই ঠাণ্ডাখনত অকণমান বহি লৈছোঁ অথনিৰ পৰা এই পাইখানালৈ অহা যোৱা কৰিছে মোৰ একদম মানে কৈছোঁ নহয় গাটো দুৰ্বল লাগি গৈছে না নহ'লে বনাই দিলোঁ হ'লে আজি তই বনাগে যা সেই মই কাইলৈ হ'লেও বনাই দিম খাব মই তোৰ কথা নাজানো নহয় ন কি বুলি ভাবিছ মোৰ হে তোৰ মায়ে হয় তই কি বুদ্ধি কৰি আছ চব বুজি পাওঁ বুজিলি মাৰ শিকাব নাহিবি কথা ক'বলৈ আহিছে তাই পেট গণ্ডগোল লাগিছে খাব যা তোৰ সেই ভাত খাবলৈও মন নাই বনাবলৈও মন নাই নহয় নালাগে খাবলৈ তই মই এতিয়া সেই মোৰ কাৰণে আৰু তোৰ বাপেৰে ওলাই ভাতকেইটা পাতি দিম হৈ যাব তই আকৌ পিছত বিচাৰি নাহিবি আকৌ কথা বেয়া হৈ যাব তোৰ কাৰণে মই এতিয়া একো বনাবলৈ নাই তাই বুদ্ধি মা হ'বচোন যাচোন যা ইয়াৰ পৰা মইহে জানো মোৰ পেটটো গণ্ডগোল লাগিছে কিমান কষ্ট বহি আছোঁ কেইবাৰ গৈছোঁ আহিছোঁ গা ধুইছোঁ এনেকৈ হৈ থাকিলে দুৰ্বল হৈ বিছনাতে পৰি থাকিব লাগিব তেতিয়াহে যদি গম পাওঁ মই মিছা কৈছোঁ নে সঁচা কৈছোঁ নেখাওঁ বুলি ক'লোৱেচোন ভাত খাবলৈও নাই বনাবলৈও নাই এইহেন গৰমত আৰু মই নিজে নেখাওঁ যেতিয়া কেলৈ বনাই থাকোঁ যা তহঁতি নিজৰ কাৰণে বনাই বনাই খাই থাক দে মা সঁচাকৈ বুলি ভাবিলে গ'ল বনাবলৈ পিছে এতিয়া ভাত নেখাওঁ বুলিতো ক'লোঁ নেখালেও নেখাওঁ এদিনৰ কাৰণে কিনো আৰু মায়ে সদায় সদায় সেইবোৰ দাইল আলু ভাজি সেইবোৰকে বনাব সদায় সদায় একেবোৰ ভাত খাই খাই আমনি লাগিছে আজি এদিনৰ কাৰণে নেখালেও হ'ব এই গৰমত আৰু ভাত বনাই থাকিবলৈ আছেনে এনেও থাকিবই আৰু মাহঁতে আৰু গোটেই গাল খাই নেপেলাই নহয় এই মা শুব গ'লে মানে সেই মনে মনে গৈ পিনে কেতিয়াবা খাই ল'ম আকৌ ভোক লাগিলে মানে তাই বাহানা ভাত বনাবলৈ পাওঁ বুলি এদিনৰ কাৰণে মাৰ ভাতকেইটা বনাই খাব নাই পেট গণ্ডগোল লাগে আকৌ গা বেয়া লাগে আজি আহকচোন ভাত বিচাৰি তাইক দিওঁ যদি নবনা তাইৰ কাৰণে এতিয়া সেই মাংস বনাইছোঁ বুলি যদি কেনেবাকৈ সেই গোন্ধটো পায় নহয় আহি একেবাৰে পাকঘৰ পাবহি নাজানো বুলি ভাবিছে তাইৰ কথা তেতিয়া চাম নহয় কিমান পেট গণ্ডগোল লাগিছে কিমান ভাত নোখোৱাকৈ থাকে কথা ক'বলৈ আহে তাই ভাত এসাঁজ বনাই খোৱালে কি বা হয় লোকৰ ঘৰৰ ছোৱালীবোৰে সেই নিজে নিজে চব কাম কৰিব মাকে একো কৰিবই নালাগে আৰু আমাৰ ঘৰত নাই এজনে কাম এটা কৰি খুৱাব নাই মোক এজনী সোনকালে বিয়া দি দিব লাগিব তেতিয়াহে যদি শান্তি হয় তেতিয়া গম পাব নহয় বিয়া হৈ গ'লে মানে সেই কি কাম কৰিব লাগিব ঘৰত এতিয়া মাকজনী আছোঁ বুলি আৰামত বহি বহি খাব লাগে সোনকালে দৰা এটা বিচাৰিব লাগিব এইজনীৰ কাৰণে বৰ ধুনীয়া গোন্ধ ওলাইছেচোন মাংস গোন্ধ পাইছোঁ যে কেনেবাকৈ মায়ে পাকঘৰ মাংস বনাই থকা নাইতো তেতিয়াহ'লে চেচে আজি আকৌ মাক মই সেই ঠগি দিলোঁ নহয় ভাত বনাবলৈ পাওঁ বুলি ভাত নেখাওঁ নবনাওঁ বুলি পেট গণ্ডগোল লাগি আছোঁ ক'লোঁ এতিয়া যদি মই মাংস বনাইছে খাবই নাপামচোন কি কৰিলোঁ বাৰু এতিয়া পাকঘৰলৈ এপাক গৈ আহোঁ নেকি মাক সুধি আহোঁ কি বনাইছেনো মাংস বনাইছে নি বাৰু মই মানে বাহিৰত বহি আছিলোঁ যে মোৰ নাকটোৰ কথা জানোৱে আৰু মেকুৰী নিচিনা একদম দীঘল লাগ নহয় গোন্ধটো আগতে পাই যাওঁ কি মাংস বনাইছে বাৰু কোৱাচোন মা মই বাৰু পেটটো অকণমান ভাল পালোঁ ভাত দুটামান খাব পাৰিম নিচিনা লাগিছে কেলে লাগে তোক মই মাংস বনাওঁ মাছ বনাওঁ তোক কেলে লাগে তোৰ তো পেট গণ্ডগোল লাগি আছে ভাত নেখাওঁ নহয় তই যা এতিয়া ইয়াত সুধি থাকিব নাহিবি মোৰতো কাম নকৰিবি আকৌ কৈ দিছোঁ তোৰ কাৰণে সোনকালে মই ল'ৰা এটা বিচাৰিব লাগিব তোক বিয়া দি দিব লাগিব তেতিয়াহে গম পাবি এই মাৰে আছে বুলি আমাৰ বহি বহি খাব লাগে তোক বাকী কথা নাই আৰু সেই কাম কৰিবলৈ পাওঁ বুলি ইটো সিটো বুদ্ধি উলিয়াই থাকিবি মই নাজানো বুলি ভাবিছ এতিয়া একো নাপাওঁ খাবলৈ নেখাওঁ বুলি কৈছিলি নাই বনোৱা মই যা ইয়াৰ পৰা আমনি কৰি নাথাকিবি মা খংনো কেলে কৰিছে হ'বচোন মই কিবা ইমানে কৈছোঁ বুলি ভাবিছ নেকি সঁচাকৈ মোৰ পেটটো ইমান গণ্ডগোল লাগি আছিলে একদম মানে গেছো গৈ আছিলে নহয় তই এতিয়া মিছাকৈ কৈছোঁ বুলি ভাবিছ অথনিৰ পৰা কেইবাৰ ক'লোঁ ঠিক নাই এতিয়া অকণমান ভাল পাইছোঁ আকৌ সেইকাৰণে মই খাবলৈ বুলি আহিছোঁ মাংস দেখি খাবলৈ অহা নাই নহয় তই কি ভাবিছ মই মাংস দেখি খাবলৈ আহিছোঁ বুলি ভাবিছ নি মায়ে একো নোকোৱাকৈ গ'লগৈ যে তাৰমানে আজি মাংস খাবলৈ নাপাওঁ কোনেনো জানে মায়ে যে মাংস আনি থৈছে বুলি খাবলৈ আগতে ক'ব লাগিছিলে মাংস আনি থৈছে তই বনাইকে যা বুলি তেতিয়াহে এতিয়া সেই মনে মনে মাংস বনাই আছে এতিয়া মাংস খাবলৈ নাপালে হ'ব নেকি কেনেকৈ নাপাম ময়ো খাম নহয় মনে মনে চুৰ কৰি হ'লেও খাম
বনাই দিয়া বুলি মই কিবা জানিছিলো নে মাংস আনি পিনে বনাই খাব বুলি ভাত বনাবলৈ কৈছিলে মই আগতে চাই ল'ব লাগিছিলে পাই মায়ে এতিয়া খং কৰি আছে ন ক'ত দিব মোক খাবলৈ যাওঁ বাহিৰতে বহোগে কি হয় চাওঁচোন মাংসখিনি ইমান টেষ্টি একদম দেখিবলৈ লোভ লাগি গৈছে আৰু দেই খাওঁ এতিয়া ভাতকেইটা ভালকৈ পেট ভৰাই লালুকি হেৰি নহয় তইতো নাখাওঁ ন তোৰ কাৰণে মই নাই খোৱা দেই তোৰ পেট গণ্ডগোল লাগি আছে মাংস খাব নালাগে তই সেই কাইলৈকে খাবি আৰু এতিয়া মই খাওঁ দেই মুখটো নলগাবি আকৌ সেই মুখৰ আগতে বহি লৈছ বাহ বৰ ধুনীয়া হৈছে দেই আজি খাবলৈ দেউতাই খাই বৰ ভাল পাবতো বৰ ভাল লাগিছে আকৌ তই আজি হেনো তোৰ পেটটো গণ্ডগোল লাগিব লাগে নে ইমান ধুনীয়াকৈ আজি বনাইছিলোঁ এতিয়া খাবলৈ নোৱাৰো নহয় তই এইবোৰ খালে মানে আৰু বেছিহে পেট বেয়া কৰিব খাব মা বেছি দেখা খাই নাথাকিবি দেই নেপায় দেই নেপায় এনেকৈ কৰিবলৈ নিজৰ ছোৱালীজনী আৰু এনেকুৱা কৰে নে এই মাকজনী সেই মুখৰ আগত বহি লৈ আৰু ছোৱালীৰ আগত খাই আছে মই যেনিবা ক'লোৱে এই পেট বেয়া হৈছে বুলি এতিয়া ক'লোৱেচোন পেটটো অকণমান ভাল পাইছোঁ সেইবুলি আৰু তই মোক নিদিয়াকৈ খাব লাগে নে দেউতা আহিলে মই কৈ দিম আকৌ তই মোক নিদিয়াকৈ খাইছ বুলি এনেকুৱা কৰিব নাপায় আৰু দেই কোনো মাকে ছোৱালীলৈকে এনেকুৱা নকয় অকলে অকলে একদম মানে মোক লোভ লগাই লগাই খাই আছে মোক নিদিয়াকৈ এডোখৰতে খাবলৈ দিব পাৰ এইজনী পৰা মানে ভাতকেইটাও শান্তিকৈ খাবলৈ নাপাওঁ তোৰ কথা মই নজনা নহয় তই বুদ্ধি কৰি কৰি সেই কামৰ পৰা কেনেকৈ পাইছ সেইটো চাই থাকিবি হে এতিয়া মাংস ভাত খাবলৈ লোভ লাগিছে যে সেইকাৰণে পেটটো ভাল পালোঁ বুলি ক'ব আহিছ তোৰ পেট বেয়াই হোৱা নাছিলে মই নজনা বুলি আহিছ হে বুদ্ধি তাই যা ভিতৰতে তোলে থৈ আহিছোঁ এই মায়ে ইমানো হেৰি নহয় সেই নিজৰ জীয়েক নিদিয়াকৈ সেই অকলে অকলে সেই এনেকৈ খাই থাকিব তোলে আগতীয়াকৈ বাহিৰে থৈছোঁ মই যা ভিতৰত আছে লৈ আনগৈ মই আনিনো দিবলৈ নাই তই লৈ আনগৈ যা আকৌ নহ'লে কৈ দিবি নহয় মই দেউতালৈ থোৱা পাওঁ সেই শান্তি পিনে সৰহকৈ লৈ আহিছোঁ বুলি এইজনীৰ পৰা শান্তি নাই আনি দিছোঁ মই আকৌ আজি মাংস বাতিটো মোৰ মুখৰ আগৰ পৰা গ'লা বুলি ভাবিছিলোঁ মায়ে তাৰমানে মোক কাৰণে আগতীয়াকৈ থৈ দিছিলে এতিয়াহে মজা লাগিব ভাতকেইটা খাই এয়া ল আৰু আমনি কৰি নাথাকিবি এতিয়া ভাতকেইটা শান্তিত খাবলৈ দে বনাবলৈতো নোৱাৰো এতিয়া সেই ভাতকেইটা মই শান্তিত বহি খাবলৈ লৈছোঁ আমনি কৰি নাথাকিবি কিবা দৰকাৰ হ'লে নিজে পাকঘৰলৈ যাবি আৰু লৈ আহিবিগৈ ঐ মা মাংসখিনি সঁচাকৈ বৰ টেষ্টিকৈ বনাইছ দেই তই খাবলৈ ইমান মজা লাগিছে আজি এইখিনি মাংস খাবলৈ নাপালে আৰু তোৰ মুখে লাগিলে হয় মোক দেখুৱাই দেখুৱাই খাই থকা হ'লে সঁচাকৈ দেই বৰ ভাল লাগিছে খাবলৈ ইমান ধুনীয়াকৈ বনাইছ সেইকাৰণেতো মই ভাত নবনাওঁ তোৰ হাতৰ একদম মানে বনোৱা হেৰিখন খাবলৈ পালে মোৰ ভালেই নালাগে নহয় মই আকৌ ভালকৈ বনাব নাজানো জানইচোন তই সেই বুলিহে মই ভাত বনাবলৈ নাযাওঁ তোক বনাবলৈ কওঁ ইমান ভাল লাগিছে তাই খাবলৈ খাব কথা ক'বলৈ আহিছে তাই এতিয়া সেই ভাত খোৱাৰ সময়ত পেট পেকাই থাকিব নালাগে এই তেল মাৰি থাকিব নালাগে বুজিলি মই বুজি নোপোৱা নহয় মনে মনে ভাত খা মোকো খাবলৈ দে ইমান ভোক লাগিছে এইটো পেট পেকনি শুনি থাকিবলৈ মোৰ ওচৰত সময় নাই ভাতকেইটা মনে মনে খা এই তেল মই নাই নহয় মই সঁচা কথাটোহে কৈছোঁ